एवरीवन वेलकम बैक टू माय यूट्यूब चैनल और मैं बाबी अपना सकलोলৈকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আশা কৰোঁ সকলো ভালে আছে থাকে আৰু মোৰো বাৰু ভালে খবৰ আৰু আজি ভিডিঅ'টো হ'ব এটা আচাৰ আপোনালোকৰ মাজলৈ আগবঢ়াম আৰু আপোনালোকেতো সকলোৱে জানে মোৰ ইয়াৰ আগৰ ভিডিঅ'খিনি যদি চাইছে আমাৰ ঘৰটো আমলখি গছ আছে আৰু তাকে আজি ৰাতিপুৱা মায়ে আমলখিখিনি পাৰিলে ৰাতিপুৱা পাৰি অলপমান থৈছে কেঁচাকে আৰু অলপমান যোৱাকালি পাৰিছিলে পৰাখিনি সেইখিনি আমলখিখিনি সিজাই থৈছে আৰু আমলখিখিনি অলপ আচাৰ বনাব আমলখি আচাৰ বনাব আৰু আমলখি আচাৰটো আমি কেনেকৈ কি পদ্ধতিৰে বনাওঁ সেইখিনিকে শ্বেয়াৰ কৰিম বুলি আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ আৰু লগতে আৰু এটা কথা আছে মই মিছৰ পৰা এটা বেগ অৰ্ডাৰ দিছিলোঁ আৰু বেগটো আজি আহি পালে তাকে মই আপোনালোকৰ লগত আসলে মই আনবক্সিং কৰিলোঁ বেগটো চালোঁ খুলি পেলাই তাকে আপোনালোকৰ লগতো অকণমান দেখুৱাম বুলিকে মই আনি লৈছোঁ বেগটো আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু আমলখি আচাৰটোনো কেনেকৈ বনাওঁ অকণ শ্বেয়াৰ কৰি থাকিম আৰু আপোনালোকে গম পাই থাকিব কেনেকৈ বনাওঁ আৰু সকলোৰে বনোৱা পদ্ধতিবিলাক বেলেগ হ'ব পাৰে আৰু আমিনো কেনেকৈ বনাওঁ তাকেই দেখুৱাম আপোনালোকৰ ভিডিঅ'টোত আৰু মই এতিয়া বেগটো আপোনালোকক দেখুৱাব লৈছোঁ আৰু এইটো এয়া সাইড বেগ হয় আৰু এইটো এয়া মইতো খুলিলোঁ এইটো খুলি চালোঁ আৰু বেগটো এইটো কেনেকুৱা লাগিছে চাওকচোন আৰু এনেকুৱা আৰু এইটো এনেকুৱা এইটো হয় বেগটো কালাৰ এইটো ডাৰ্ক ব্লু হয় আৰু বেগটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু ইয়াত চেইন কেইবাটাও আছে আৰু চেইন কেইটা অলপ বেছি থকা চাই মই অৰ্ডাৰ দিছিলোঁ কাৰণ মানে সুবিধা হয় কিবাকিবি বস্তু ৰাখিবলৈ এইটো এটা এনেকৈ ছাইডত আছে এইটো চেইন এইটো এটা পকেট আছে আৰু ইয়াতো এটা আছে এইটো পকেট এইটো চেইন আৰু এইফালে ভিতৰত আছে দুটা এয়া আৰু এইটো ভিতৰত এটা অকণমানি চেইন এটা আছে আৰু এইফালে বেক চাইডো আছে টোটেল ইয়াত এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা চেইন আছে সাতটা পকেট আছে আৰু মই ভাল পাইছোঁ খুবেই বেগটো আপোনালোকে ল'ব পাৰে এইটো মিছৰ পৰা আনিছোঁ এইটো আনিলোঁ আৰু কেনে লাগিছে বেগটো দেখি কমেণ্টত জনাব এইটো অকণমান ওলাই মেলি যাবলগীয়া হ'লে অকণমান দৰকাৰ হয় সেইকাৰণে এইটো বেগটো আনিলোঁ আৰু বেগটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু গতিকে ঠিক আছে তেতিয়াহ'লে আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু সিজাই থোৱা আমলখিখিনি এনেকৈ মায়ে আমলখিৰ পৰা গুটিখিনি বেলেগে বেলেগে উলিয়াই দিছে এয়া বনাবৰ কাৰণে প্ৰথমতে মছলাখিনি যোগাৰ কৰি লৈছোঁ এয়া হ'ল আজৱাইন আৰু এয়া হ'ল গোটা জিৰা আৰু এয়া হ'ল গোটা ধনিয়া এইখিনি গোটেইখিনি মই এতিয়া এই টেৱাখন ইয়াতে বহাই দিছোঁ টেৱাখনত মই অকণমান সেকি ল'ম তাৰপিছত এইখিনি মছলাটো বনাই ল'ম গোটেইখিনি পিচি এয়া এইখিনি মই ভাজি লওঁ তাৰপিছত মই জিৰাখিনি ভাজিম জিৰা এইখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ল'ম জিৰাখিনি আৰু এয়া এইখিনি জিৰাখিনিও অকণমান ভাজি লোৱা হ'ল ভাজিম ধনিয়াখিনি অকণমান ৰঙচুৱা হওক আৰু এতিয়া এইখিনি অকণমান ধনিয়াখিনি ফুটিব লৈছে আৰু বেছি কাঢ়া নকৰোঁ নহ'লে জ্বলি যাব এইখিনি নমাই দিম এতিয়া আৰু এয়া দেখিছে একেবাৰে শেষত মই বগা সৰিয়হখিনি ভাজি ল'ম তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ আৰু এইফালে মায়ে পটাত এইখিনি মছলাখিনি পিচি আছে পটাত এইকাৰণে পিচিছে আৰু মই যেতিয়া আচাৰখিনি বনাবলৈ লৈছোঁ তেতিয়া আমাৰ ঘৰত ৰাতিপুৱা প্ৰায় 2 ঘণ্টামানেই হ'ল লাইট নাছিলে মিক্সিত মাৰিবলৈ সেইবাবে এনেকৈ পটাত পিচিছে এয়া এইখিনি সৰিয়হখিনিও অকণমান সেকি লোৱা হৈ গ'ল দিবৰ কাৰণে মই
এয়া তেল লৈছোঁ পেনখনত। এতিয়া এইখিনি তেলখিনি দি দিম আৰু তেলখিনি অকণমান সময় গৰম কৰিম আৰু গৰম হোৱাৰ পিছত এইখিনি পূৰা ঠাণ্ডা হোৱাৰ পিছতহে মই আচাৰখিনিত মিলাম। আৰু এইখিনি এতিয়া অকণমান গৰমাই লওঁ। আৰু এয়া দেখিছে বন্ধু বান্ধৱীসকল, আমলখি আচাৰখিনি বনাবৰ কাৰণে মই এয়া যোগাৰ কৰি লৈছোঁ হালধি, আৰু এইফালে আছে এয়া জলকীয়া গুড়া, আৰু এইফালে আছে এয়া গোটেইখিনি আজৱাইন, জিৰা, গোটা ধনিয়া, এইখিনি গোটেইখিনি সৰিয়হ, এয়া গোটেইখিনি একেলগে এয়া মায়ে পিচি লৈছে। আৰু তাৰপিছতে কেনেকৈ কি কৰে মই আপোনালোকক দেখুৱাই থাকিম, ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এয়া মছলাখিনি সনা হোৱাৰ পিছতে ইয়াত ঠাণ্ডা কৰি থোৱা তেলখিনি ইয়াত দি দিছোঁ ধুনীয়াকৈ, আৰু মায়ে ইয়াত ধুনীয়াকৈ সানি ল'ব। গোটেইখিনি মছলাখিনি মিছল হৈ যোৱালৈকে ইয়াত ধুনীয়াকৈ মায়ে সানিছে। আৰু এইখিনি মছলাখিনিৰ সৈতে সনা হোৱাৰ পিছত এতিয়া এয়া দেখিছে চিচাৰ বৈয়ামত মায়ে আমলখিখিনি সুমুৱাই দিছে। আৰু মোৰ আচাৰ বনোৱা হৈ গ'ল। আৰু আচলতে আচাৰ পিছৰখিনি কাম মানে মছলা চছলাখিনি সনা মেলাখিনি মায়ে কৰিলে, কাৰণ কিয়নো মই কৰিলে আকৌ মায়ে মানে কেমেৰাটো কৰিব নাজানে, ভিডিঅ' কৰিব নাজানে, সেইবাবে মই ভিডিঅ' কৰিলোঁ আৰু মায়ে সনা মেলাখিনি কৰিলে। আৰু মানে তাত যিহেতু জলকীয়া গুড়া দিয়া হৈছে সেইকাৰণে মানে অকণমান ভয় লাগিল চুবলৈ মোৰ, সেইকাৰণে মানে ভাবিলোঁ মই ভিডিঅ'টো কৰোঁ আৰু মায়ে গোটেইখিনি সানি কৰি থ'লে। এতিয়া বৈয়ামটো অকণমান ৰ'দাই দিছে আচাৰ বৈয়ামটো। গতিকে ঠিক আছে, তেতিয়াহ'লে আজি ভিডিঅ'টো এইকণতে সামৰোঁ। আৰু আমলখি আচাৰ বনোৱাৰ পদ্ধতিটো কেনেকুৱা লাগিল আৰু মিছৰ পৰা অনা বেগটো কেনেকুৱা লাগিল চাই কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু যিসকলকে মোৰ চেনেলটো প্ৰথমবাৰ চাই আছে সেইসকলৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি মোৰ ইউটিউব ফেমিলি মেম্বাৰ হৈ গ'ল।